সরকার মুর্দাবাদ 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 শক্তিমন্ত্রী হাই 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 শক্তিমন্ত্রী হাই 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 জয় আই হক জয় হোক জয় আই হক জয় হোক বিদ্যুতের মাচুল বৃদ্ধি সহ্য করা নহব 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 বিদ্যুতের মাচুল বৃদ্ধি সহ্য করা নহব নহব জয় আই হক জয় হোক জয় আই হক জয় হোক নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা সমগ্ৰ অসমতেই আজি এই শক্তি বিভাগৰ যি বিদ্যুৎ মাচুল বৃদ্ধিকে আদি কৰি অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত আজি ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাই আমি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে আজি এই কাৰ্যসূচীটোৰ পৰা আমি শক্তি বিভাগক সকীয়াই দিব বিচাৰিছোঁ। ৰাইজক যি মাধবাৰ সোধাই আছে বিদ্যুতৰ যি মাচুল বৃদ্ধিকে আদি কৰি অনিয়মীয়া বিদ্যুৎ যোগান আৰু তাৰ ফলশ্ৰুতিত বিভিন্ন সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। গতিকে আমি এই কাৰ্যসূচীটোৰ জৰিয়তে শক্তি বিভাগ তথা শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে ৰাইজক এই মাধবৰ সোধোৱা কাৰবাৰটো অতি শীঘ্ৰেই বন্ধ হ'ব লাগে আৰু ৰাইজৰ যি গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে এই গৰমৰ প্ৰকোপত যি বিদ্যুতৰ অনিয়মীয়া এই ক্ষেত্ৰত আমি যথেষ্ট সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। আগন্তুক দিনত যাতে শক্তি বিভাগে এই ক্ষেত্ৰত লক্ষণীয়ভাৱে তেখেতসকলে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি সকীয়াই দিব বিচাৰিছোঁ। নিশ্চিতভাৱে বিদ্যুতৰ লগতে বিভিন্ন যা যাৱতীয় আমি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। গতিকে বিজেপি চৰকাৰখনক যি পৰিৱৰ্তনৰ ঢাক ঢোল বজাই থকা এই চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে নিৰ্বাচনৰ দিন ঘোষণাৰ পৰাই তেখেতসকলে যিটো ঢাক ঢোল বজাইছিল পৰিৱৰ্তনকামী যিখন চৰকাৰ গতিকে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব 4 জুন তাৰিখে তাৰ পিছত যাতে জনসাধাৰণক মাধমাৰ সোধোৱা এই নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি আমাৰ যিবোৰ যাৱতীয় ব্যৱস্থা আছে বিদ্যুতকে আদি কৰি বিভিন্ন ধৰণৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী আছে এইসমূহৰ যাতে বৃদ্ধি নহয় দাম বৃদ্ধি নহয় তাৰ প্ৰতি চৰকাৰখনক আমি লক্ষ্য ৰাখিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাৰে আমি চৰকাৰক সকীয়াই আছোঁ। গতিকে আগন্তুক দিনত যাতে তেখেতসকলে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি এই ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ আজি প্ৰতিকৃতি দাহ কাৰ্যসূচীৰ তৰফৰ পৰাই তেখেতসকলক আহ্বান জনাব বিচাৰিছোঁ। বিজেপি সরকার মুর্দাবাদ 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 শক্তিমন্ত্রী হাই 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 শক্তিমন্ত্রী হাই 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 জয় আই হক জয় হোক জয় আই হক জয় হোক বিদ্যুতের মাচুল বৃদ্ধি সহ্য করা নহব 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 বিদ্যুতের মাচুল বৃদ্ধি সহ্য করা নহব নহব জয় আই হক জয় হোক জয় আই হক জয় হোক নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা সমগ্ৰ অসমতেই আজি এই শক্তি বিভাগৰ যি বিদ্যুৎ মাচুল বৃদ্ধিকে আদি কৰি অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত আজি ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাই আমি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে আজি এই কাৰ্যসূচীটোৰ পৰা আমি শক্তি বিভাগক সকীয়াই দিব বিচাৰিছোঁ। ৰাইজক যি মাধবাৰ সোধাই আছে বিদ্যুতৰ যি মাচুল বৃদ্ধিকে আদি কৰি অনিয়মীয়া বিদ্যুৎ যোগান আৰু তাৰ ফলশ্ৰুতিত বিভিন্ন সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। গতিকে আমি এই কাৰ্যসূচীটোৰ জৰিয়তে শক্তি বিভাগ তথা শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছাক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে ৰাইজক এই মাধবৰ সোধোৱা কাৰবাৰটো অতি শীঘ্ৰেই বন্ধ হ'ব লাগে আৰু ৰাইজৰ যি গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে এই গৰমৰ প্ৰকোপত যি বিদ্যুতৰ অনিয়মীয়া এই ক্ষেত্ৰত আমি যথেষ্ট সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। আগন্তুক দিনত যাতে শক্তি বিভাগে এই ক্ষেত্ৰত লক্ষণীয়ভাৱে তেখেতসকলে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি সকীয়াই দিব বিচাৰিছোঁ। নিশ্চিতভাৱে বিদ্যুতৰ লগতে বিভিন্ন যা যাৱতীয় আমি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। গতিকে বিজেপি চৰকাৰখনক যি পৰিৱৰ্তনৰ ঢাক ঢোল বজাই থকা এই চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যাতে নিৰ্বাচনৰ দিন ঘোষণাৰ পৰাই তেখেতসকলে যিটো ঢাক ঢোল বজাইছিল পৰিৱৰ্তনকামী যিখন চৰকাৰ গতিকে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব 4 জুন তাৰিখে তাৰ পিছত যাতে জনসাধাৰণক মাধমাৰ সোধোৱা এই নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি আমাৰ যিবোৰ যাৱতীয় ব্যৱস্থা আছে বিদ্যুতকে আদি কৰি বিভিন্ন ধৰণৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী আছে এইসমূহৰ যাতে বৃদ্ধি নহয় দাম বৃদ্ধি নহয় তাৰ প্ৰতি চৰকাৰখনক আমি লক্ষ্য ৰাখিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাৰে আমি চৰকাৰক সকীয়াই আছোঁ। গতিকে আগন্তুক দিনত যাতে তেখেতসকলে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি এই ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ আজি প্ৰতিকৃতি দাহ কাৰ্যসূচীৰ তৰফৰ পৰাই তেখেতসকলক আহ্বান জনাব বিচাৰিছোঁ।